Hello friends, welcome to Learning Web. আপোনালোকে সকলোৱে জানে যে কোড অফ কন্ডাক্টটো লাগি গল এতিয়া আৰু নিযুক্তি নিদিয়ে এটো গমে পাইছে কিন্তু মই হেইটো কথা ক'ব কাৰণে ভিডিওটো অনা নাই এতিয়া কথা হল কি এই যে কোড অফ কন্ডাক্ট লাগিলে এতিয়াটো গমে পাইছে যে 1.5 মাহ লাগি যাব আৰু ৰিজাল্টটো দিউতে তো এইখিনি সময়ত কি কৰিব বা আমাৰ প্ৰিপাৰেচন কি হোৱা উচিত হেইটো বিষয়ত মই অকমান আলোচনা কৰি দিম বুলি ভাবিছো কিছুমানে চিন্তা কৰি আছে আৰু যি সকলে ভাবে তেওঁলোকক আলোচনাৰ প্ৰয়োজন নাই তেওঁলোকে এৰিব পাৰে কথা নাই কিন্তু নেগেটিভ কমেন্ট যাতে কোনেও নকৰে মই অনুৰোধ কৰিছো আপোনালোকে নেগেটিভ কমেন্ট কৰিলে মোৰো বেয়া লাগে মনটো তো আপোনালোকে যদি আলোচনাটো প্ৰয়োজনীয় বুলি ভাবে তেনেহলে কন্টিনিউ কৰক নহলে এতিয়া বাদ দিব পাৰে মই বেয়া নাপাও এতিয়া আহক আলোচনাটো কৰো এতিয়া প্ৰথম কথা হল কি আমাৰ ৰিজাল্ট দিউতে যে বিটিআৰৰ আমাৰ ৰিজাল্টবোৰ আছিল টেটৰ হক বা গ্ৰেড 3 গ্ৰেড 4 ৰ এই ৰিজাল্টবোৰ পেন্ডিং হৈ থাকিলে আৰু এই ৰিজাল্টবোৰ কেতিয়া দিব যেতিয়া কোড অফ কন্ডাক্ট উঠি যাব নতুন চৰকাৰ যেতিয়া গঠন হ'ব শপত গ্ৰহণ কৰিব তাৰে পিছত লাহে লাহে প্ৰসেসবোৰ আগবাঢ়িব তো আমি ধৰিব পাৰো 1.5 মাহ মিনিমাম তো 1.5 মাহ লাগি যাব তো এইখিনি সময় আমি দিবই লাগিব অধৈৰ্য হ'ব নালাগে আপোনালোকে ধৈৰ্য ৰাখক কিন্তু এইখিনি সময়ত আপোনালোকে কি কৰিব বা আপোনালোকৰ নেক্সট স্টেপ কি হ'ব হেতু বিষয়ত অকমান আলোচনা কৰি দিও মই এতিয়া আপোনালোকে হেতু কথা ভাবিব নালাগে যে ৰিজাল্ট কেতিয়া দিব হেতুৱে সদায় ভাবি নাথাকিব আপোনালোকে কি কৰিব পাৰে যে আৰু বিভিন্ন ধৰণৰ এক্সাম আহি আছে সেই এক্সামবোৰৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰক মোৰ ফালৰ পৰা মই এটোৱে কম যে আপোনালোকে বেলেগ বেলেগ যিবোৰ এক্সাম আহি আছে সেইবোৰৰ কাৰণে আপোনালোকে এতিয়াৰে পৰা প্ৰিপাৰেচন কৰি যাওক কাৰণ আপোনালোকে যিমান নলেজ গঠন কৰিব সিমান আপোনালোকৰ সুবিধা হ'ব কাৰণ পোষ্ট কি থাকে কম থাকে আৰু ক্যান্ডিডেট বহুত থাকে সেই কাৰণে যিয়ে টপত থাকিব তেওঁলোকেইটো চাকৰি এটা পাব আৰু ইয়াৰে মাজত মই এটা কথা কৈ দিও এটা কিছুমানে কমেন্টত কৈ আছিল যে চাকৰিৰ বিষয়টোক লৈ কিবা কিবি চলি থকা বুলি কৈছিল তো হেতু বিষয়ত মই কবলৈ নাযাও কি চলি আছে কি চলা নাই হেতু মই নাজানো আৰু হেতু বিষয়ত নকও মই কিন্তু মই এটা কথা ক'ব পাৰো আপোনালোকৰ যদি মেৰিট আছে সঁচাই মেৰিট আছে তেনেহলে চাকৰিটো পাব এটো গ্যাৰান্টি আজি নাই কালি হেতু হ'ব পাৰে বা ডিপাৰ্টমেন্ট বেলেগ হ'ব পাৰে আপোনালোকে কোনোবা এটা ডিপাৰ্টমেন্টত কি দিছে এক্সাম এটা দিছে কিবা কাৰণত নাপালে কিন্তু আপোনালোকে বেলেগ এটা ডিপাৰ্টমেন্টত আকৌ কি কৰিছে পৰীক্ষা দিছে তো আপোনালোকে পাবই কাৰণ নলেজবোৰ কি নলেজ আপোনালোকৰ গঠন হৈ থাকিব আৰু এই নলেজবোৰে আপোনালোকক এটা সময়ত কামত দিব কাৰণ সকলো ধৰণৰ এক্সামৰ প্যাটাৰ্নবোৰ অলপ বেলেগ হলেও আপোনালোকে যিবোৰ শিকিছে সেইবোৰ এড হৈ যায় তো আপোনালোকে যিমান জানিব সিমান পাৰিব হেতু সকলোৱে জানে তো সেই কাৰণে কৈছো আপোনালোকৰ যদি সঁচাই মেৰিট আছে আৰু আপোনালোকে যদি নিজকে কয় নিজকে যদি এটা প্ৰমিস কৰে যে মই চাকৰি এটা লমে জেনেকে ন তেনেহলে আপোনালোকে পাৰিব এটো 100% ক'ব পাৰো মই অকমান সময় লাগিব পাৰে অকমান কষ্ট হ'ব হেতুৱে কথা যে মেৰিট যদি আছে আপোনালোকে যদি নিজৰ মেৰিট বনাব পাৰিছে তেনেহলে আজি নহয় কালি আপোনালোকে পাবই জব এটা ডিপাৰ্টমেন্ট বেলেগ হ'ব পাৰে হেতু মই ক'ব বিচাৰো যে এইটো ডিপাৰ্টমেন্টত হোৱা নাই অন্য এটা ডিপাৰ্টমেন্টত হৈয়ে যাব তো সেই কাৰণে আপোনালোকে নিজৰ ওপৰত এই বিলিফটো ৰাখিব সদায় কষ্ট কৰি যাওক ধৈৰ্য ধৰক আৰু ধৈৰ্য ধৰা কামটো ইমান সহজ নহয় যদিও এটা শব্দ হয় এটো ধৈৰ্য ধৰোতে বহুত ত্যাগ জড়িত হৈ থাকে আপোনালোকে যেতিয়া ধৈৰ্য ধৰিব লাগে বুলি কয় বা যি সকলে ধৈৰ্য ধৰি ইমান দিন কষ্ট কৰি আছে বা হয়তো আৰু ধৈৰ্য ধৰিব লাগিব এনে ইয়াত বহুত মানে ত্যাগ আৰু কষ্ট জড়িত হৈ থাকে আৰু সেই সকল ব্যক্তিয়ে ভালদৰে গম পায় যি সকল ব্যক্তি এই বিষয়ত জড়িত হৈ আছে তো সেই কাৰণে কও আপোনালোকে সেলফ এষ্টিম কেতিয়াও ডাউন নকৰিব নিজৰ ওপৰত বিলিভ ৰাখক আৰু আপোনালোকৰ প্ৰিপাৰেচন চলাই যাওক আপোনালোকে এইটো বিষয়ত মানে ভাবি থাকিব নালাগে যে ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট যেতিয়া আহিব লাগে আহি যাব আপোনালোকে বেলেগ ষ্টেপত আগবাঢ়ক আৰু আপোনালোকে প্ৰিপাৰেচন কৰি যাওক আৰু লগতে এটা কথা কৈ দিও মই তো আপোনালোকক মই এটা কথা কও যি সকলে সিটেট দিব বিচাৰে সিটেটটো ডিসেম্বৰত হ'বই খুব সম্ভৱ আৰু ইয়াৰে নোটিফিকেশন কেতিয়া আহিব সেপ্টেম্বৰ মাহত আহি যাব লাগে নোটিফিকেশনটো আপোনালোকে এতিয়াৰে পৰা সিটেটৰ বাবে প্ৰিপাৰেচন কৰি যাব পাৰে যি সকলে সিটেট দিব বিচাৰে আৰু সিটেটৰ ওপৰত মই ক্লাছ এটাও লৈ আনিম তো আপোনালোকে এই চেনেলটোতে পাব আপোনালোকে জড়িত হৈ থাকিব আৰু চেনেলটো আপোনালোকে সকলোৱে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগন্তুক যিবোৰ আসাম পুলিচ বা এডিআৰই বা বিভিন্ন যিবোৰ মানে গভৰ্ণমেন্ট এক্সাম আছে তো সেইবোৰ এক্সাম আহিলেও মই ক্লাছ দি থাকিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ কমেন্টবোৰ জনাব আৰু প্লিজ মই অনুৰোধ কৰিছো নেগেটিভ কমেন্ট যাতে কোনেও নকৰে বেয়া লাগে তো এইখিনি আছিল আপোনালোকৰ এই সেশনটো যদি ভাল লাগিছে লাইক কৰিব আৰু যিমান পাৰে শেয়াৰ কৰক তো আজিলৈ এৰিছো থ্যাংক ইউ